মাতৃৰ চিন্তা চৰ্চা কেনেকুৱা আছিল আজি সেইটোৰ ওপৰতে আলোচনা হৈছিল। গয়াধুৰ যিখিনি চিন্তা চৰ্চা আছিল তাৰ কাৰণে প্ৰহ্লাদে এজন ভক্তৰ লগ পালে গৰ্ভত থাকোঁতে নাৰদৰ দৰে, আৰু তেওঁৰ পৰা ভাগৱত ধৰ্মৰ বিষয়ে শুনিবলৈ পালে। আমাৰ যিসকলে সন্তান যেতিয়া গৰ্ভত হয়, স্থিত হয়, তেতিয়া সেইসকলে কেনেধৰণে ব্যৱহাৰ কৰে, কেনেধৰণে তেওঁলোকে আচৰণ কৰে, কেনেধৰণে কোন কোন ভকতৰ সংগত যায়, সৎসংগৰ ওচৰলৈ যায় নে নাই, তেওঁলোকে অধ্যয়ন কিমান কৰে, কি কথা, সেই সকলোখিনি প্ৰভাৱ শিশুটোৰ ওপৰত পৰে। আৰু তৃতীয়তে কথা হৈছে এই ক্ষেত্ৰত বাপেকৰো বহুতখিনি 25% বাপেকৰ আছে, 25% প্ৰাৰব্ধ, 25% মাতৃৰ গৰ্ভত থকা। মই খুব চমুকে কৈছো, কেতিয়াবা সময় পালে ভালকৈ আলোচনা কৰিম। 25% পিতৃৰ সৃষ্টি কাৰ্যত আগবঢ়াৰ ওচৰত তেওঁৰ মানসিক ভাৱ কেনেকুৱা আছিল, তেওঁ কামনা বাসনাত লিপ্ত হৈ পেলাই আগবাঢ়িছিল নে তেওঁ এজন ভগৱানৰ সেৱক হিচাপে সন্তান কামনা কৰি পেলাই সেইধৰণে আগবাঢ়িছিল, তাৰ ওপৰতো বহুতখিনি নিৰ্ভৰ কৰে। আমি আজি প্ৰহ্লাদ চৰিত্ৰৰ প্ৰথম অৱস্থাৰ পাতিবলৈ নাপালো, তথাপিও এটা দৈত্যৰ ঘৰত এজন ভক্তৰ আৱিৰ্ভাৱ হোৱা কথাটো এইটো অকণমান চিন্তনীয় বিষয়। ইয়াৰ ওপৰত আমি যদি কাইলৈ কণ্টিনিউ হয় তেতিয়া আমি সময় পালে অকণমান আগবঢ়াবলৈ চাম। কিন্তু এতিয়া আমি কৈ আছো যে কেনেকে ল'ৰা ছোৱালীৰ ওপৰত, ল'ৰা ছোৱালীক দোষ দিয়াৰ আগতে আমি সকলো এখন এখন আমি নিজৰ লৈ আহোঁ, সেইমতে হয়। গতিকে তিনিটা বস্তু আমি ক'লো। প্ৰথম হৈছে প্ৰাৰব্ধ 25%, আমাৰ ওপৰত সুখ দুখৰ কাৰণে, আমাৰ নিজৰ কাৰণে সেইটো 25% প্ৰাৰব্ধৰ ওপৰত আমাৰ নিৰ্ভৰ কৰে। 25% মাতৃ গৰ্ভত সন্তান থাকোঁতে তেওঁৰ যেনেকুৱা চিন্তা চৰ্চা ভাৱধাৰা আছিল, তেওঁৰ আচাৰ ব্যৱহাৰ কেনেকুৱা আছিল, সেইখিনিৰ ওপৰত নিৰ্ভৰ কৰে। সেই বস্তুটো শিশুটোৱে বহন কৰিবলগীয়া হয়। তৃতীয়ত হৈছে বাপেকজনে সৃষ্টি কাৰ্যত আগবঢ়াৰ ওচৰত কেনেকুৱা ধৰণৰ কি তেওঁৰ ভাৱধাৰা আছিল সেইটো কথা। আৰু চতুৰ্থত আটাইতকৈ ডাঙৰ কথা, এজন মানুহে যেতিয়া তেওঁ জ্ঞান আহে, গতিকে এজন ল'ৰাই যেতিয়া গম পায় যে এজন সন্তানে যেতিয়া গম পায় যে তেওঁ মই কোনটো মাৰ্গত যোৱাটো উচিত, সেইটো জনাৰ পাছত তেওঁ নিজে সিদ্ধান্ত লৈ পেলাই যাব পাৰিছেনে নাই, অৰ্থাৎ তেওঁ যিটো ক্ৰিয়ামান কৰ্ম বুলি কৈছে, যিটো ভৱিষ্যত কৰ্ম বুলি কৈছে, সেইটোৰ ওপৰত নিৰ্ভৰ কৰিছে। ভগৱান কৃষ্ণই কৈছে কৌৰৱৰ 100টা সন্তান থকাৰ পাছতো মই কৌৰৱৰ পক্ষত নাই, মই পাণ্ডৱৰ পক্ষত আছিলো। এনেকৈ এতিয়া প্ৰাৰব্ধ 25% আপুনি এতিয়া চেঞ্জ কৰিব নোৱাৰে। মাতৃয়ে গৰ্ভত থাকোঁতে আমি সন্তান হৈ যেতিয়া গৰ্ভত আছিলো তেতিয়া আমাৰ মাতৃয়ে কি চিন্তা কৰিছিল সেয়া এতিয়া সলনি কৰাৰ কোনো উপায় নাই। পিতৃয়ে কেনেকৈ সৃষ্টি কাৰ্যত আগবাঢ়িছিল সেয়া সলনি কৰাৰ উপায় নাই। উপায় এটা আছে আমাৰ, এতিয়া আমি কি কৰিছো, বৰ্তমান আমি কি কৰিছো, এই বস্তুটো যদি আমি ভালদৰে যদি আলোচনা কৰি লওঁ যে আমাৰ যিটো ক্ৰিয়ামান কৰ্ম বুলি কৈছে, এইটো ভৱিষ্যত কৰ্ম বুলি কৈছে, এই কৰ্মটো আমি কেনেকৈ কৰিছো। এতিয়া যদি আমি বুলি কওঁতে সকলোৱে কৈছো, আমাৰ বাপজনাই লয়িং বাপে যি পিতৃসকলৰ কথা কৈছে, মই তেৰাসৱৰ কথা কৈছো, তেওঁলোকেও একান্তভাৱে ঈশ্বৰৰ আশ্ৰয় লৈছে নে নাই। যদি আশ্ৰয় লৈছে তেতিয়াহ'লে তেওঁ পিতেকৰ ওপৰত আশ্ৰয় নললেও চলিব বুলি আমাৰ বিশ্বাস। পিতেকে তেওঁ এজন মনুষ্য শৰীৰ লৈ আহিছে, তেওঁ এখন প্ৰাৰব্ধ লৈ আহিছে, গতিকে তেওঁ বেলেগত পোষণ দিব পৰা কেপাচিটি তেওঁৰ নাই। সেইটো হৈছে এটা নিমিত্ত। আমি বেলেগৰ পৰা বেলেগৰ পৰা ইচ্ছা কৰো তেওঁ মোক সুখ দিব, সেইকাৰণে আমি দুখ পাওঁ। বিদুৰে এইটোৱে প্ৰশ্ন কৰিছিল, সুখায় কৰ্মানি কৰোতি লোক নাতি সুখম হোৱা অন্যত বিপৰীতম হোৱা। সকলোৱে সুখৰ কাৰণে কৰ্ম কৰিছে, সুখ বিচাৰিছে, কিন্তু বাৰে বাৰে দুখ পাইছে। তাৰ কাৰণটো এইটোৱে যে আমি ঈশ্বৰত আশ্ৰয়টো একান্তভাৱে ল'ব পৰা নাই। যেনেকৈ আমি এতিয়াও ভাবিছো মোক মোৰ সন্তানে সুখ দিব। সন্তানে সুখ দিব পৰা কোন? আপুনি যদি সুখ বিচাৰিছে, আনন্দ বিচাৰিছে, তেতিয়াহ'লে পৰম আনন্দৰ ওচৰত বিচাৰক, তেওঁ আপোনাক সকলো মেনেজ কৰি দিব। আমি বাকীবিলাকতো হাত যদি আমি দিবলৈ যাওঁ যে অমুকৰ পৰা সুখ পাম, তমুকৰ পৰা সুখ পাম, সেইটোৱে আমাৰ ভুল ধাৰণা হৈ আছে। আৰু এই যে আমি বেলেগত বিচাৰিছো, চাবলৈ গ'লে অকল অন্য দেৱ দেৱী পূজা কৰাটোৱে বেবিচাৰি বুলি নকয়। আপুনি বেলেগৰ ওচৰত গৈ পেলাই, বেলেগ ধৰণৰ ওচৰত গৈ পেলাই সুখ বিচৰাটো এইটো এটা বেবিচাৰি বুলিয়ে শাস্ত্ৰত কৈছে। গতিকে আমাৰ পৰম কথা হ'ব লাগে, পৰম আনন্দৰ ওচৰত আমি আশ্ৰয় লৈছো। তেওঁ যদি সুখ দিবলগীয়া আছে সুখ দিব, দুখ দিবলগীয়া আছে যদি দুখ দিব, যি আমাক দিয়ে আমি সেইটোকে আশ্ৰয় আমি গ্ৰহণ কৰিম। এই ভাৱটো যদি আমাৰ আহে আৰু যদি আমি সমৰ্পণ সম্পূৰ্ণৰূপে যদি কৰি দিওঁ,
यद करोसि यद अश्नोसि यद जुहोसि ददाति यद यद तपस्यसि कौन्तेय तत् कुरुष्व मदर्पणम। গীতাত অৰ্জুনক কৈছে, সেই অৰ্জুন তই যি কৰিছ, যি খাইছ, যি পূজা কৰিছ, যি দান কৰিছ, সমস্ত মোক অৰ্পণ কৰি দে। অৰ্থাৎ আমাৰ যদি দৈনন্দিন জীৱনৰ প্ৰতিটো কৰ্ম, প্ৰতিটো মুহূৰ্ত যদি ভগৱান শ্ৰীচৰণত আমি অৰ্পণ কৰি দিওঁ, আমি ভাবো যে আমি ভগৱানক হৃদয়ত পাম। ভগৱানক হৃদয়ত পাম মানে আনন্দ পাম আমি। আনন্দটোৱে হৈছে পৰম আনন্দৰ অংশ জীৱ হিচাপে মামে বংশ জীৱলোকে জীৱভূত সনাতনক অধ্যায়ত গীতাত কৈ গৈছে। গতিকে আল্টিমেটলি হৃদয়ত আমি পৰম আনন্দ লাভ কৰিম। সেইকাৰণে আমি পুনৰবাৰ কৈছো, আমি বেলেগৰ পৰা সুখ বিচৰাতকে সুখ আমি সদায় সুখ আৰু আনন্দ যি আছে একমাত্ৰ আৰু একমাত্ৰ প্ৰভু ভগৱন্তৰ চৰণত আশ্ৰয় কৰিলে তেওঁ যিটো দিবলগীয়া আছে সেইটোৱে আমি সুখ বুলি ভাবিলে হ'ল। মানে যিটো পোৱা তাতে হৈ বা সন্তোষিত মন এতেকৰ প্ৰকাৰে তুষ্ট হন্ত নাৰায়ণ। সেইকাৰণে আমি ভাবিছো আজি আমি এই কথাষাৰে কৈ চমুৱালো, কাৰণ 10টা বাজি গৈছে।